মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা চকলেটৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই পিস্তা লৈছোঁ আৰু আমাৰ এনেই সাধাৰণ খোৱা বাদাম লৈছোঁ। গোটেইখিনি ভাজি লৈছোঁ মই। আৰু এতিয়া মই ইয়াত অলপ মিল্কীবাৰ চকলেট দি দিছোঁ। আৰু দি পেলাই এইখিনি অলপ মই মিল্কীবাৰখিনি দিছোঁ ইয়াত আৰু টেষ্টটো বঢ়াবলৈ। আৰু যদি মিল্কীবাৰ নাথাকে মিল্কমেইডো দিব পাৰে। মিল্কমেইড দিলে চেনি মিল্কীবাৰ একো নিদিলেও হৈ যাব। আৰু ইয়াত মই অলপ গাখীৰ দিছোঁ আৰু অলপ ফুড কালাৰ দিছোঁ, গ্ৰীণ ফুড কালাৰ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ পিচি ল'লোঁ। এইটো চাওক টেক্সচাৰ, এই ধৰণে মই পূৰা মিহিকৈ ভালকৈ পিচি ল'ব। আৰু এই ধৰণে পেষ্টটো হ'ব লাগিব। আৰু ইয়াত মই কেৰাহী এখন পাতি পেলাই বাটাৰ দিছোঁ আৰু অলপ গৰু ঘিউ দিছোঁ। মই দুয়োটা একেলগে দিছোঁ বা আপোনালোকে ভাবে এটা বস্তু দিব পাৰে। আৰু ইয়াত মই অলপ চেৱৈ লৈছোঁ। আৰু মোৰ চেৱৈখিনি ৰ'ষ্টেড চেৱৈ আছিলে, কিন্তু ঘিউ নাছিলে, ঘিউ দিয়া ভজা নাছিলে। সেইকাৰণে মই ইয়াত অলপ বাটাৰ বা ঘিউ মিক্স কৰি এইখিনি মই অলপ দেৰি ভাজি ল'ম। তেতিয়া গোটেইখিনি মানে অলপ কুৰকুৰি টাইপৰ হৈ যাব। তাৰপিছতহে মই নমাই দিম। আৰু মই আজি যিটো চকলেট বনাবলৈ লৈছোঁ এইটো ডুবাইৰ বিখ্যাত কুনাফা চকলেট। আৰু এই কুনাফা চকলেটটো ইমান টেষ্ট হয় আৰু সদায় দেখি থাকোঁ। আজি ভাবিলোঁ ময়ো বনাওঁচোন। আৰু এইখিনি ভজা হোৱাৰ পিছত মই এটা বাতিত ট্ৰান্সফাৰ কৰি পেলাই যিখিনি মই পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি মই ইয়াত মিলাই দিছোঁ। আৰু এইখিনি ভালকৈ এই ধৰণে মানে গোটেই চেৱৈখিনিত ভালকৈ হেৰিখিনি পেষ্টখিনি যাতে মিলি যায়। আৰু এটা কথা, ইয়াত পিস্তাটো দিলে মানে খুব ভাল হয়। মই একেবাৰে ঘৰুৱাভাৱে মই বনাইছোঁ, সহজভাৱে মই বনাবলৈ চেষ্টা কৰিছোঁ। কাৰণ এইটো আচলতে খালি পিস্তা দিয়ে বনায়, কিন্তু সকলো ঘৰত পিস্তা কেতিয়াবা নাথাকিবও পাৰে। আপোনালোকে কাজু দিও বনাব পাৰে। আৰু মই পিস্তা অলপ আছিলে বাবে মই সেইকাৰণে ৰঙা বাদাম যিটো থাকে ৰঙা বাদামটো মিলাই দিছোঁ। আৰু তেতিয়াও কিন্তু খুব ভাল টেষ্ট হৈছে। আৰু মই এতিয়া ডাৰ্ক কম্পাউণ্ড চকলেট লৈছোঁ। লৈ পেলাই চকলেটটো এই ধৰণে মই ভালকৈ কাটি ল'ম। যিমানখিনি মোৰ প্ৰয়োজন হ'ব ইমানখিনি মই কাটি ল'ম। ইমানখিনি চাওক চকলেটখিনি মই কাটি লৈছোঁ। আৰু এতিয়া মই ইয়াতে বাতি এটা ট্ৰান্সফাৰ কৰি পেলাই মই ডাবল বইলিং কৰিম। আৰু চকলেট ডাইৰেক্টলি কেতিয়াও গেছত নবহাব। কিবা চচপেন এটাত পানী লৈ চাওক মই চচপেনত পানী দিছোঁ। দি পেলাই এইখিনি উতলি গ'ল। তাৰপিছত মই ওপৰত বাতিটো বহাই দিলোঁ। আৰু ইয়াতো মই অলপ হেৰি দি দিছোঁ, মিল্কীবাৰ চকলেট দি দিছোঁ। আৰু যদি মিল্কীবাৰ নাথাকে তেতিয়াহ'লে ইয়াত অলপ বাটাৰ মিলাই দিব। আৰু ইয়াত যিটো কাৰণ মোৰ কোনো চকলেটৰ মোল্ড নাই, সেইকাৰণে মই ইয়াতে মই দি দিছোঁ। আৰু ইয়াত মই কি কৰিছোঁ, অলপ মিল্কীবাৰ চকলেট টুকুৰা কৰি এইখিনি অলপ গাৰ্নিচিঙৰ কাৰণে আৰু ধুনীয়া লাগিবৰ কাৰণে দি দিছোঁ। মই আপোনালোকক কৈছোঁ যে মই ঘৰুৱাভাৱে একেবাৰে সহজ পদ্ধতিত বনাইছোঁ। আৰু চকলেটখিনি যেতিয়া মেল্ট হৈ গ'ল, এতিয়া মই ইয়াৰ ওপৰত চকলেটখিনি এই ধৰণে দি দিছোঁ। আৰু এইখিনি অলপ পাতল লেয়াৰে ৰাখিব, বেছি ডাঠ নকৰিব। আৰু এই ধৰণে অলপ মই টেপ কৰি দিছোঁ। দি পেলাই এইখিনি মই ফ্ৰিজত থৈ দিম। আৰু চাওক মই 15 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিছিলোঁ, পূৰা ছেট হৈ গ'ল। এতিয়া মই ইয়াত যিখিনি আমি চেৱৈৰ পেষ্ট বনাই থৈছিলোঁ সেই চেৱৈখিনি মই ইয়াত দি দিম। আৰু দি পেলাই খুব ভালকৈ ইয়াত হেঁচি পেলাই প্ৰেছ কৰি পেলাই ধুনীয়াকৈ চামুচেৰে যদি নহয় হাতেৰেও প্ৰেছ কৰি দিব। মই এই ধৰণে হাতেৰে ভালকৈ প্ৰেছ কৰি দিছোঁ। আৰু ধুনীয়াকৈ পূৰা চিধা কৰি এই ধৰণে পূৰা চিধা কৰি ল'ব। এই ধৰণে চাওক পূৰা ধুনীয়াকৈ চিধা কৰি ল'ব। আৰু যিখিনি চকলেট আছিলে এইখিনি মই আকৌ মেল্ট কৰি লৈছোঁ, কাৰণ এইখিনি থোৱাৰ লগে লগে আকৌ এইখিনি টান হৈ যায়। এইখিনি মই আকৌ মেল্ট কৰি চকলেটখিনি ইয়াৰ ওপৰত মই এই ধৰণে চকলেটখিনি দি দিছোঁ। আৰু ভালকৈ চকলেটখিনি দিব যাতে কোনোফালে চেৱৈটো যাতে ওলাই নাথাকে। দুইফালৰ পৰা চকলেটটো খুব ভালকৈ কট হ'ব লাগিব। আৰু চাওক মই এই ধৰণে খুব ভালকৈ চকলেটটো, আৰু এই কামটো যিমান পাৰে অলপ সোনকালে কৰিব, নহ'লে চকলেটটো লগে লগে বহি যায়গৈ। আৰু চাওক মই এই ধৰণে দি দিছোঁ চকলেটটো। এতিয়া এইখিনি দিয়াৰ পিছত মই এই ধৰণে অলপ টেপ কৰি দিম, তেতিয়া ওপৰৰ হেৰিটো খুব ধুনীয়া হৈ যাব। চাওকচোন পূৰা চিধা হৈ গ'ল। এতিয়া এইটো মই ফ্ৰিজত ৰাখি দিলোঁ। ৰখাৰ পিছত মই ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে থৈ দিছিলোঁ। আৰু এতিয়া চাওক এইটো পূৰা ছেট হৈ গ'ল। আৰু এই ধৰণে ছাইডবোৰ হেৰি কৰি পেলাই মই চকলেটটো এৰুৱাই ল'ম। চাওক তলফালে কি ধুনীয়া এটা ডিজাইন হৈ গৈছে, আৰু ওপৰত এই ধৰণে হৈ গৈছে। মই দুয়োটা এই ধৰণে উলিয়াই ল'লোঁ। আৰু এতিয়া মই ইয়াক কাটিম। চাবচোন ভিতৰত
টেক্সচাৰটো কিমান ধুনীয়া হয় আৰু খাবলৈ যে ইমান টেষ্ট হৈছে নহয়, বিশ্বাস কৰক এবাৰ আপোনালোকে এই ধৰণে বনাই চাব, বহুত টেষ্ট হৈছে। এয়া চাওক, এইটো ডুবাইৰ কুনাফা চকলেট। মই একেবাৰে আমাৰ সহজ পদ্ধতিত ঘৰুৱাভাৱে মই বনাইছোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।